ইফালে সাংসদগৰাকীক আক্ৰমণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এপিচিচিৰ সভাপতি ভূপেন বৰাই। দোষী গ্ৰেপ্তাৰ কৰি জামিন দিলেই নহ'ব, কঠোৰ শাস্তি পাব লাগিব। এই দাবী কৰিলে এপিচিচিৰ সভাপতি ভূপেন বৰাই। খাকী পোছাকধাৰী আৰক্ষীকো আক্ৰমণ দুৰ্বৃত্তৰ, এয়া আৰক্ষীৰ বাবে লজ্জাৰ বিষয়। অসম আৰক্ষীয়ে লাজ পাইছে নে নাই নাজানো, কিন্তু আমি লাজ পাইছো, এই মন্তব্য ভূপেন বৰাৰ। ৰকিবুল হুছেইনৰ ওপৰত যিটো প্ৰাণ লোৱা আক্ৰমণ কালি দিন দুপৰত হৈছে, প্ৰথম কথাটো এইটো অসম পুলিচৰ সামগ্ৰিক ব্যৰ্থতা। পুলিচে এগৰাকী জনপ্ৰতিনিধিক সুৰক্ষা দিয়াত যে ব্যৰ্থ হৈছে, আৰু চবতছে ডাঙৰ কথা যে তেখেতৰ নিৰাপত্তা দায়িত্বত থকা নিৰাপত্তাৰক্ষীকো সেই গুণ্ডাবিলাকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে। ৰকিবুল হুছেইনৰ চিকিউৰিটি খাকী পোছাক পিন্ধি আছে। খাকী পোছাকত যদি কোনোবাই গুণ্ডাই হাত দিছে, এইটো মই ক'ম যে ৰকিবুল হুছেইনৰ চিকিউৰিটি গাত হাত দিয়া নাই, প্ৰত্যেকজন অসম পুলিচৰ ডাঙৰ ডাঙৰ বিষয়াৰ গাত হাত দিছে। খাকী পুলিচত অশোক স্তম্ভ লগুৱা থাকে। খাকী পুলিচ পিন্ধি থকা পুলিচৰ গাত হাত দিয়াৰ অৰ্থ হৈছে আমাৰ দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে, দেশৰ সংবিধানৰ প্ৰতি ভাবুকি আহিছে। অশোক স্তম্ভত ডিজিপিৰ গাত থাকে। পুলিচে খাকী পোছাক অকল কনিষ্টবলে নিপিন্ধে, সকলো IPS অফিচাৰে পিন্ধে, APS অফিচাৰে পিন্ধে। গতিকে খাকী পোছাকত যেতিয়া গুণ্ডাৰ মাৰ পৰিছে, সেই মাৰ অসম পুলিচৰ পিঠিত পৰিছে, আৰু অসম পুলিচে গুণ্ডাৰ মাৰত সেও মানিব নে গুণ্ডাক ঠাণ্ডা কৰিব, এইটো অসম পুলিচে অসমৰ ৰাইজক দেখাব লাগিব। নহ'লে অসমৰ ৰাইজে আৰু কংগ্ৰেছ দলে নিজৰ নিৰাপত্তা নিজে সুনিশ্চিত কৰিবৰ কাৰণে আমি সিদ্ধান্ত ল'বলৈ বাধ্য। অকল ধৰিলে নহ'ব, ৰাতিপুৱা ধৰি আবেলি জামিন দিলে নহ'ব, এইটো সৰু কথা নহয়। দিনৰ পোহৰত খাকী পোছাক পিন্ধি থকা, বন্দুক লৈ থকা চিকিউৰিটিক মাৰ ধৰ কৰিব পৰা গুণ্ডা বিজেপিৰ শাসনকালত অসমৰ মানুহে দেখিছে। যদি কাৰবান লৈ থকা পুলিচক যদি গুণ্ডাই আক্ৰমণ কৰে, সৰ্বসাধাৰণ নিৰীহ মানুহৰ জীৱনৰ ভৱিষ্যত কি হ'ব? মানুহক ভয় খুৱাব বিচাৰিছে নেকি বিজেপিয়ে? পুলিচক মাৰিবলৈ গুণ্ডাই ইমান সাহস কেনেকৈ পাইছে? পুলিচে লাজ পোৱা নাই, আমি লাজ পাইছোঁ। অসম পুলিচৰ পিঠিত গুণ্ডাৰ মাৰ পৰাৰ পিছত প্ৰত্যেকগৰাকী অসমীয়াই লাজ পাইছে। অসম পুলিচৰ স্বাভিমান আত্মসন্মান কালি গুণ্ডাই লাঠি লৈ পেলাই উৰাই দিছে। আৰু এই গুণ্ডাক যদি অসম পুলিচে ধৰিব নোৱাৰে, শাস্তি দিব নোৱাৰে, অসম পুলিচৰ ওপৰত মানুহৰ কিন্তু ভৰসা হেৰাব।